বিটিএডি এলেকাত সৰ্বসাধাৰণ ৰাইজক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা অসম চৰকাৰে এতিয়া হত্যা আৰু হিংসা বৃদ্ধি কৰি চিৰদিনৰ কাৰণে শান্তি ভংগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই বিস্ফোৰক অভিযোগ অসম গণ পৰিষদৰ। গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৱে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী কৰে। সংঘৰ্ষপীড়িত অঞ্চললৈ বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত এটি সৰ্বদলীয় সজাতি দল প্ৰেৰণ কৰিবলৈ দাবী জনায় আঞ্চলিক দলটোৱে। উল্লেখ্য যে অগবৰ 5জনীয়া এটি দল নাৰায়ণগুৰিলৈ গৈছিল যদিও চৰকাৰী হস্তক্ষেপত গোবৰ্ধনা থানাৰ পৰাই ঘূৰি আহিব লগা হয়। সংবাদমেলত দলটোৰ জ্যেষ্ঠ নেতা নুৰুল হুছেইনে অভিযোগ কৰে, কংগ্ৰেছ দল আৰু চৰকাৰে ৰাইজৰ পৰা কিছু কথা লুকুৱাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ দল, চৰকাৰ আৰু BPF-এ এই প্ৰসংগত হস্তীয়া ৰাজনীতি কৰিছে বুলি অগপই অভিযোগ কৰে। কংগ্ৰেছ দল আৰু চৰকাৰ তথা হাগ্ৰামাৰ BPF-ৰ ভূমিকা সন্দেহজনক বুলি অভিযোগ কৰি নুৰুল হুছেইনে কয়, চৰকাৰখনৰ উদ্দেশ্যটো হৈছে যে তেওঁলোকৰ সমস্যাবোৰ ঢাকি ৰাখিবৰ কাৰণেই চাগে আনফালে ৰাইজক বিপথে পৰিচালনা কৰাৰ কাৰণে চাগে এই ধৰণৰ ঘটনাত তেওঁলোকে নিজে জড়িত হৈছে। আৰু BPF দলটো যিহেতু চৰকাৰখনৰে অংশীদাৰ, গতিকে তেওঁলোকো জড়িত, হাগ্ৰামা বাহিনীও জড়িত ইয়াত। তেওঁলোকে যদিও উগ্ৰপন্থী NDFB কৈ আছে তেওঁলোকে সংজীৱিত দলটোক, কিন্তু তাত যে BLTৰ প্ৰাক্তন BLTৰ আৰু বিশেষকৈ যুৱ বাহিনী তাত গঠন হৈছে, তেওঁলোকৰ যুৱ পৰিষদ গঠন কৰিছে, তাত আনকি ছাত্ৰ সংগঠনো খুলিছে। গতিকে এই হাগ্ৰামা বাহিনীৰ পুৰণি তেওঁলোকৰ যিটো BLT কাৰ্যকলাপ আকৌ এতিয়াৰ পৰা আৰম্ভ কৰিছে। বোধহয় তেওঁলোকে এনেকুৱা ধৰণৰ এটা আমাৰ ধাৰণা হয় যে তেওঁলোকৰ হয়তো আসনৰ পৰা যাবৰ সময় হৈ গৈছে। গতিকে ভৱিষ্যতে যাতে তেওঁলোকে এখন বৌদ্ধভূমি কৰি পেলাই আকৌ এনেধৰণে সন্ত্ৰাস চলাই থাকিব পাৰে, আগতে যেনেকৈ চলাইছিল। আৰু সেই সময়ত আমাৰ চৰকাৰৰ সময়তে BLT ঘাইটোলৈ ঘূৰি আহিছিল, হাগ্ৰামাতে ঘূৰি আহিছিল আমাৰ চৰকাৰৰ প্ৰচেষ্টাত। আৰু সেই চাগে তেওঁলোকে আকৌ এতিয়া হয়তো দেখিছে যে আমাৰ সময় উকলি গৈছে, গতিকে আমি এনেধৰণে আকৌ ভৱিষ্যতে সন্ত্ৰাস সৃষ্টি কৰিব লাগিব আৰু উভতি যাব লাগিব, তেনেধৰণৰ হয়তো তেওঁলোকৰ এটা মনোবৃত্তি হৈছে। আৰু তাত এই চৰকাৰখনে, দিছপুৰত থকা চৰকাৰখনে আৰু দলটোৱে এইটো পৃষ্ঠপোষকতা কৰিছে। আনহাতে চৰকাৰে সাধাৰণ ৰাইজক অস্ত্ৰ দিব বুলি কৰা ঘোষণাকো দলটোৱে তীব্ৰ সমালোচনা কৰে। নিৰ্বাচনৰ ফল ওলোৱাৰ পাছত সংঘৰ্ষই ভয়ানক ৰূপ পাব বুলিও দলটোৱে আশংকা প্ৰকাশ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।